নমস্কাৰ দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মই স্বাগতম জনাইছোঁ। আমি ইয়াৰ আগৰ ভিডিঅ' দশম শ্ৰেণীৰ গণিতৰ পৰিসংখ্যা এই চেপ্টাৰটোৰ আমি 14.1ৰ মাধ্য উলিয়াবলৈ শিকিছিলোঁ। মই আগৰ ভিডিঅ'কেইটাত মাধ্যৰ তিনিটা পদ্ধতি, প্ৰত্যক্ষ পদ্ধতি, বিবেচিত মাধ্য পদ্ধতি আৰু ধাপ বিচ্যুতি পদ্ধতি, তিনিটা পদ্ধতিতে মই মাধ্য উলিয়াই পেলাই তোমালোকক মই দেখাইছিলোঁ। নিশ্চয় তোমালোকে এইখিনি বুজি পাইছা। যদি কাৰোবাৰ কিবা সমস্যা থাকে তোমালোকে সেই ভিডিঅ'কেইটা চাই লৈ মোৰ তলৰ যি কমেণ্ট বক্স আছে, কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাবা। আৰু মই সেইখিনিতে জনাই থওঁ যে কেইবাজনো ছাত্ৰই তাৰে ভিডিঅ'খিনি চাই ভাল পাইছোঁ বুলি মোক জনাইছে, গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু কেইবাজনো ছাত্ৰই মোৰ হোৱাটছএপ নাম্বাৰত তেওঁলোকে কৰা প্ৰশ্নৰ উত্তৰ প্ৰেৰণ কৰিছে, আৰু মই তাৰ পৰা বুজি পাইছোঁ যে এটা কথাই ধৰিব পাইছোঁ যে তোমালোকে ভিডিঅ'খিনি চাই লগতে কৰাৰ যত্ন যথেষ্ট কৰিছা। যিসমূহে কৰাও নাই তেওঁলোকেও কৰিবা, তেতিয়া তোমালোকৰ যথেষ্ট পৰিমাণে তোমালোকৰ লাভ হ'ব। আৰু আজিৰ ভিডিঅ'টোত মই পৰিসংখ্যা এই চেপ্টাৰটোৰ মই 14.1 মাধ্যটো মই ইমানতে সমাপ্ত কৰিছোঁ। যে তিনিটা পদ্ধতিত মাধ্য উলিওৱাৰ যি পদ্ধতি, যদি তোমালোকৰ তথাপিতো কিবা সমস্যা হয়, কোনোবা প্ৰশ্ন উত্তৰ যদি উলিওৱাত কিবা সমস্যা হয়, তেন্তে তোমালোকে মোক হোৱাটছআপ নম্বৰত মোক জনাব পাৰিবা বা ফোন যোগেও জনাব পাৰিবা। মই কণ্টেক্ট নাম্বাৰটো কৈ দিছোঁ 9101512101। আজি আমি এই ভিডিঅ'টোত 14.2 যি আমাৰ বহুলক উলিয়াবলৈ দিছে, সেই বহুলক সম্পৰ্কে আমি আলোচনা কৰিম। এতিয়া বহুলক মানে কি প্ৰথম আমি চাই লওঁ। বহুলক কি? বহুলক চোৱা, ইয়াৰ নামটোতে তাৰ অৰ্থটো নিহিত হৈ আছে। বহু মানে বহুবাৰ, লগ মানে লগ পোৱা, মানে এটা তথ্যত যিটো মান বেছিবাৰ আৱিৰ্ভাৱ হয়, বেছিকৈ লগ পোৱা যায়, সেইটোৱে হৈছে তাৰ বহুলক। চোৱা, তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 318 চাব পাৰা। পেজ নাম্বাৰ 318ত উদাহৰণ 4টো তোমালোকে চাব পাৰা। উদাহৰণ 4ত এটা প্ৰশ্ন দিছে। এই উদাহৰণটোৰ কথা এইবাবে মই কৈছোঁ যে এই উদাহৰণটো পৰীক্ষাত কেইবাবাৰো অহা দেখিবলৈ পোৱা গৈছে। বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে ইয়াৰ আগতে। ইয়াত কৈছে যে এটা বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণে দিছে: 2টা 4টা, 2টা 6টা 4টা, 5টা 0টা, 2টা 1টা, 3টা 2টা 3টা। এতিয়া তথ্যখিনিৰ বহুলক উলিয়াব লাগে। চোৱা, বহুলক মানে চোৱা, যিটো মান এটা পৰ্যবেক্ষণত যিটো মান সৰ্বাধিকভাৰ আৱিৰ্ভাৱ হ'ব, বেছিকৈ ওলাব, সৰ্বাধিকভাৰ ওলাব, তাকে বহুলক বুলি কোৱা যায়। গতিকে তেওঁ যে উইকেট লাভ কৰিছিলে, তেওঁৰ উইকেটৰ সংখ্যা কেনেকুৱা আছিলে? প্ৰথম 2 দিছিলে, 2টা পাইছে প্ৰথমখন খেলত। নেক্সট 6টা পাইছে, তাৰপৰা তেওঁ 4টা পাইছে, তাৰপিছত তেওঁ 5টা পাইছে, 0টা পাইছে, 2টা পাইছে, 1টা পাইছে, 3টা পাইছে, আকৌ 2টা পাইছে, আকৌ কি পাইছে? 3টা পাইছে। তুমি যদি আটাইকেইটা মান পৰ্যবেক্ষণ কৰা, তেতিয়া তুমি এটা কথা গম পাবা যে তেওঁ সৰ্বাধিক উইকেট কিমানটা পাইছে। তেওঁ 2টা পাইছে সৰ্বাধিক উইকেট। চোৱা, 2 ইয়াত এবাৰ, দুবাৰ, তিনিবাৰ। চোৱা, ইয়াত 2টো 3বাৰ ওলাইছে। 3বাৰ তেওঁ 2টাকৈ উইকেট পাইছে। কিন্তু বাকী তুমি যদি 6 যদি চোৱা, 6 এবাৰহে পাইছে, 4 তেওঁ এবাৰহে পাইছে, 5 এবাৰ পাইছে, 0 এবাৰ পাইছে, 1 তেওঁ এবাৰ পাইছে, 3 তেওঁ দুবাৰ পাইছে। চোৱা, 3 দুবাৰ পাইছে, এইটো 3 এবাৰ দুবাৰ। কিন্তু তেওঁ 2 কেইবাৰ পাইছে? 2টা উইকেট কেইবাৰ পাইছে? 3বাৰ পাইছে। তাৰমানে এই তথ্যটোত সৰ্বাধিকবাৰ কোনটো সংখ্যাৰ আৱিৰ্ভাৱ হৈছে, কোনটো মানৰ কোনটো পৰ্যবেক্ষণ বেছিকৈ ওলাইছে, সেইটোৱে হ'ব তাৰ বহুলক। গতিকে এই তথ্যটোৰ বহুলক হ'ব কি? তেতিয়াহ'লে 2। গতিকে ইয়াৰ বহুলক হ'ব কি? 2 হ'ব বহুলক। ইয়াত অন্যকেইটা বহুলক নহয়। তেতিয়া তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে সংঘবদ্ধ নোহোৱা তথ্যৰ বহুলক এইদৰে অতি সহজে উলিয়াব পাৰি। তোমালোকক এটা শ্বৰ্ট কুৱেশ্যন এনেকুৱা অহা দেখিবলৈ পোৱা যায়। এনেকৈ এটা সংখ্যা দি দিয়ে, অলপ সংখ্যা দি পেলাই কয় যে তলৰ তথ্যৰ বহুলক কি? তোমালোকে তেতিয়া এটা কথাই চাবা, একদম ভেৰি চিম্পুল। চাবা, বেছিকৈ কোনটো মান ওলাই আছে। মই কৈছোঁ, বহু মানে বেছিকৈ, লগ মানে লগ পোৱা, মানে যোনটো মান বেছিবাৰ লগ পোৱা যায়, সেইটোৱে বহুলক। সাধাৰণভাৱে কথাটো তোমালোকে বুজি ল'বা। গতিকে এনেদৰে অসংঘবদ্ধ তথ্যৰ বহুলক উলিয়াব পাৰিবা। চোৱা, সংঘবদ্ধ তথ্য, অসংঘবদ্ধ তথ্য, মই দুটা কথা কৈ আছোঁ। সংঘবদ্ধ তথ্য কি আৰু অসংঘবদ্ধ তথ্য কি? সংঘবদ্ধ তথ্য মানে হৈছে এই তথ্যটো অসংঘবদ্ধ, মানে ইয়াত কোনো ধৰণৰ শ্ৰেণী অন্তৰাল নাই। কিন্তু যেতিয়া আমাক শ্ৰেণী অন্তৰাল থকা এটা তথ্য তালিকাৰ পৰা বহুলক উলিয়াবৰ কাৰণে দিয়ে, তেতিয়া আমি যিটো পদ্ধতি ব্যৱহাৰ কৰিম, বা তেতিয়া সেই তথ্যটোক সংঘবদ্ধ তথ্য বুলি ক'ব। তাৰমানে তাত যিটো পৰ্যবেক্ষণৰ মান কিছুমান গ্ৰুপ কৰি মানে একেলগে গ্ৰুপিং কৰি পেলাই, ধৰা 10ৰ পৰা 20লৈকে, 20ৰ পৰা 30লৈকে, এইদৰে গ্ৰুপ বনাই পেলাই তাত থোৱা থাকে, সংঘবদ্ধ কৰি থোৱা থাকে। সেইটো কাৰণে তেনেকুৱা তথ্য সংঘবদ্ধ তথ্য বুলি কয়। এতিয়া চোৱা, যেনেকৈ আমি সংঘবদ্ধ তথ্যৰ মাধ্য উলিয়াবলৈ 3টা পদ্ধতি ব্যৱহাৰ কৰিছিলোঁ: প্ৰত্যক্ষ পদ্ধতি, বিবেচিত মাধ্য পদ্ধতি আৰু ধাপ বিচ্যুতি পদ্ধতি। কিন্তু আটাইতকৈ আমোদজনক কথা এইটোৱে যে বহুলক উলিয়াবৰ কাৰণে 3-4টা তেনেকুৱা পদ্ধতি নাই। সংঘবদ্ধ
তথ্যৰ বহুলক উলিয়াবৰ বাবে মাত্ৰ এটাই পদ্ধতি আছে গতিকে আমি সেই পদ্ধতি শিকিলে আমি 14.2 অনুশীলনীত থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ আমি সক্ষম হ'ম তাত কোনো ধৰণৰ বেলেগ নিয়ম নাই জাস্ট এটা নিয়মেই আছে হেতু যদি আমি শিকি ল'ব পাৰো তেতিয়াহ'লে আমি সম্পূৰ্ণ অনুশীলনীৰ গোটেইবোৰ অংক আমি কৰিবলৈ সক্ষম হ'ম ঠিক আছে এতিয়া আমি সংগবদ্ধ তথ্যৰ বহুলক কেনেকৈ উলিয়াম আমি হেতু কথা অলপ অধ্যয়ন কৰো আহা তোমালোকে বহি আৰু কলম লগতে উলিয়াই লবা আৰু যিখিনি প্ৰয়োজনীয় মই তথ্য দি যাওঁ তোমালোকে লিখি ৰাখিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব এতিয়া আমি চাম বহুলক নিৰ্ণয় বুলি তোমালোকে লিখি লোৱা মাৰ্কাৰ বহুলক নিৰ্ণয় চাবা এই বহুলক নিৰ্ণয়টো মই তোমালোকক সংগবদ্ধ তথ্যৰ কাৰণে দিছো দেই মানে বাৰংবাৰটা তালিকাৰ পৰা বহুলক নিৰ্ণয় কৰা ইনে আমাৰ অসংগবদ্ধ তথ্যৰ বহুলকটো চকুৰে চায়ে উলিয়াব পাৰি যোনটো মান বেছিকে থাকে হেতুৱে বহুলক হয় কিন্তু সংগবদ্ধ তথ্যৰ বহুলকটো উলিওৱাটো ইমান সহজ নহয় সংগবদ্ধ তথ্যৰ বহুলক উলিয়াবৰ বাবে আমি কেইটামান ষ্টেপ আমি মনত ৰাখিব লাগিব আৰু কেইটামান ষ্টেপ অতিক্ৰম কৰাৰ পিছতহে আমি সংগবদ্ধ তথ্যৰ বহুলক উলিয়াব পাৰিম প্ৰথম কথা সংগবদ্ধ তথ্যৰ যদি তোমাক বহুলক উলিয়াবলৈ দিয়ে তেনেহ'লে তুমি প্ৰথম বহুলক শ্ৰেণীটো উলিয়াই ল'ব লাগিব আমি যদি এটা উদাহৰণৰ সহায়ত কথাটো আলোচনা কৰোঁ তেতিয়া বুজি পোৱাত বেছি সহজ হ'ব বলা আমি 14.2 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ 14.2 কুৱেশ্যন নম্বৰ 1 তোমালোকে চাই যাবা ইয়াত কি দিছে ইয়াত দিছে যে এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তলৰ তালিকাত দেখুওৱা হৈছে আৰু কৈছে যে ওপৰত দিয়া তথ্যৰ মাধ্য আৰু বহুলক উলিওৱা চোৱা মাধ্যটো উলিয়াব দিছে বহুলক উলিয়াব দিছে মই তোমালোকক মাধ্য উলিয়াবলৈ অলৰেডি শিকাইছো গতিকে মই এতিয়া মাধ্য উলিয়াবলৈ তোমালোকক নিশিকাও জাষ্ট মই ইয়াত তোমালোকক বহুলকটো উলিয়াব শিকাম লগতে প্ৰশ্নত কৈছে দুইটা কেন্দ্ৰীয় মাপৰ তুলনা কৰা আমি তুলনা আৰু তাৎপৰ্য ব্যাখ্যা কেনেকৈ কৰে এই সম্পৰ্কে মই পিছত এটা সুকীয়া ভিডিঅ' তোমালোকক প্ৰস্তুত কৰি দিম জাষ্ট মই এই প্ৰশ্নটোত তোমালোকক অকল বহুলক কেনেদৰে এই তথ্যৰ পৰা উলিয়াব পাৰি সেই কথাটোহে শিকাম গতিকে চোৱা এই যে বাৰংবাৰটা তালিকাখন দিছে ইয়াত দিছে 5ৰ পৰা 15 15ৰ পৰা 25 25ৰ পৰা 35 35ৰ পৰা 45 45ৰ পৰা 55 55ৰ পৰা 65 এই ধৰণে শ্ৰেণী অন্তৰাল দিছে আৰু তাৰ বিপৰীতে থকা ৰোগীৰ সংখ্যা দিছে কমে 6 11 21 23 14 আৰু 5 যদি আমি এই তথ্যখিনি বিশ্লেষণ কৰোঁ তেতিয়া তুমি এটা কথা চোৱা ইয়াত কোনটো শ্ৰেণী অন্তৰালত আটাইতকৈ বেছি বাৰংবাৰটা আছে তুমি যদি লক্ষ্য কৰা তুমি দেখিবলৈ পাবা 35ৰ পৰা 45ৰ ভিতৰত ইয়াত সৰ্বোচ্চ বাৰংবাৰটা আছে চোৱা 35ৰ পৰা 45 এই শ্ৰেণী অন্তৰালটোত ৰোগীৰ সংখ্যা 23 বাকি কিন্তু কতো হিমান ৰোগীৰ সংখ্যা নাই যেনেকৈ 25ৰ পৰা 35 তাৰ পিছত 21 জন আছে আৰু আটাইতকৈ কম আছে 5ৰ পৰা 15 এতিয়া চোৱা আমাক কম বা মাজৰ কোনো ধৰণৰ শ্ৰেণী অন্তৰালৰ প্ৰয়োজন নাই বহুলক উলিয়াবৰ কাৰণে আমি প্ৰথম আমি জানি ল'ব লাগিব যে কোনটো শ্ৰেণী অন্তৰালত সৰ্বোচ্চ বাৰংবাৰটা আছে যিটো শ্ৰেণী অন্তৰালত সৰ্বোচ্চ বাৰংবাৰটা থাকিব সেই শ্ৰেণী অন্তৰালটোক বহুলক শ্ৰেণী বুলি বিবেচনা কৰিব লাগিব এক নম্বৰ কথা বহুলক শ্ৰেণী উলিয়াবলৈ আমি প্ৰথম কি জানিব লাগিব বহুলক শ্ৰেণীটো জানিব লাগিব বুজি পাইছা বহুলক শ্ৰেণী গলে বহুলক শ্ৰেণী কোনটো যে যোনটো শ্ৰেণী অন্তৰালত সৰ্বোচ্চ বাৰংবাৰটা থাকিব সেই শ্ৰেণীটোকে বহুলক শ্ৰেণী বুলি কোৱা যাব গতিকে চোৱা এই প্ৰশ্নটো কৰাৰ আগত মই বহুলক নিৰ্ণয় এই কথাটা লিখাই দিলে বেছি ভাল হ'ব নিশ্চয় বহুলক নিৰ্ণয় কৰিবলৈ তেনেহ'লে 1 নম্বৰতে আমি কি কৰিব লাগিব আমি কি উলিয়াব লাগিব এটো আমি উলিয়াই ল'ব লাগিব বহুলক শ্ৰেণীটো উলিয়াব লাগিব বহুলক শ্ৰেণীটো আমি উলিয়াব লাগিব প্ৰথমতে এতিয়া বহুলক শ্ৰেণীটো কেনেকৈ উলিয়াম একেবাৰে সহজ যোনটো শ্ৰেণী অন্তৰালত সৰ্বোচ্চ বাৰংবাৰটা থাকিব সেই শ্ৰেণী অন্তৰালকে কি বুলি কোৱা যাব বহুলক শ্ৰেণী বুলি কোৱা যাব পিছত পাহৰি যাব পাৰা মই এবাৰ লিখি দিছো তেতিয়া বেছি সুবিধা হ'ব যিটো শ্ৰেণীত মানে শ্ৰেণী অন্তৰালত যিটো শ্ৰেণী অন্তৰালত সৰ্বোচ্চ বাৰংবাৰটা থাকে সৰ্বোচ্চ বাৰংবাৰটা থাকে বুজি পাইছানে মানে যোনটো শ্ৰেণী অন্তৰালত সৰ্বোচ্চ বাৰংবাৰটা থাকিব হেতুৱে বহুলক শ্ৰেণী হ'ব যেনেদৰে আমাৰ 14.2 অনুশীলনী 1 নম্বৰ প্ৰশ্নটোৰ বাবে বহুলক শ্ৰেণীটো হ'ব কিমান 35ৰ পৰা 45 বুজি পাইছা এতিয়া চোৱা বহুলক শ্ৰেণী উলিওৱাৰ পিছত আমি কি কৰিব লাগিব 2 নম্বৰতে যেতিয়া তুমি বহুলক শ্ৰেণীটো পাই গলা বহুলক শ্ৰেণী উলিওৱাৰ পিছত বহুলক উলিওৱাৰ এটা সূত্ৰ আছে সেই সূত্ৰটো এপ্লাই কৰি তুমি কি কৰিব লাগিব বহুলক উলিয়াব লাগিব 2 নম্বৰ চাবা বহুলকৰ এটা সূত্ৰটো কি বহুলক
এইখিনিতে তোমালোকক আৰু এটা মই গুৰুত্বপূৰ্ণ কথা ক'ম চোৱা তোমালোকৰ কাৰণে এটা ভাল কথা যে বহুলক উলিয়াবৰ বাবে কোনো ধৰণৰ তালিকা বনোৱাৰ নিয়ম প্ৰয়োজন নাই অৰ্থাৎ আমি যেনেকৈ মাধ্য উলিয়াবলৈ তালিকা আমি বনাইছিলোঁ প্ৰত্যক্ষ পদ্ধতিৰ বাবে 4 ঘৰ বিবেচিত মাধ্যৰ বাবে কিমান ঘৰ 5 ঘৰ আৰু ধাপ বিস্তৃতিৰ বাবে কিমান ঘৰ আছিলে 6 ঘৰ গতিকে ইয়াত কোনো তালিকা বনাব নালাগে গতিকে আমাৰ এটা কাম ইয়াত বাছি যায় হয় নাই গতিকে যদি আমি বহুলক উলিয়াব লগা হয় আমি ডাইৰেক্ট সূত্ৰলৈ গুচি যাব পাৰিম বহুলক শ্ৰেণীটো উলিয়াই লোৱাৰ পিছত এটা বহুলক উলিওৱাৰ ফৰ্মুলাটো এনেকুৱা হয় চোৱা বহুলকৰ সূত্ৰটো হ'ল বহুলক সমান তোমাৰ ইয়াত আছে L প্লাছ মই ইয়াত কোনটো ৰাখি কি বুজাইছে মই পিছত বুজাই দি আছো প্ৰথম লিখি লোৱা L প্লাছ F1 মাইনাছ F0 এইটো F0 পঢ়োতে F নট বুলি পঢ়া যায় L প্লাছ F1 মাইনাছ F নট ডিভাইডেড বাই twice F1 minus F naught minus F2 into H. So, এইটো সূত্ৰ এই সূত্ৰটো প্ৰয়োগ কৰি তুমি কি কৰিব পাৰিবা বহুলক উলিয়াব পাৰিবা বহুলক সমান L plus F1 minus F naught divided by twice F1 minus F naught minus F2 into H. ফৰ্মুলাটো তোমালোকৰ কিতাপতো আছে তোমালোকে তাপাও চাই লৈ লিখিব পাৰিবা এতিয়া মই প্ৰথম বুজাই লওঁ যে ইয়াত বহুলক উলিয়াবলৈ যিটো আমি সূত্ৰ আমি ইয়াত মই কৈছো এই সূত্ৰটোত কোনটো ৰাখিয়ে কি বুজাইছে তোমালোকক মই 14.2 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো লগত মিলাই পেলাই সেই প্ৰশ্নটোৰ উদাহৰণ দি পেলাই মই এইটা কথা বুজাই গৈছো চাবা দেই L মানে হ'ব ইয়াত বহুলক শ্ৰেণীৰ নিম্ন সীমা L মানে কি হ'ব বহুলক শ্ৰেণীৰ নিম্ন সীমা তেনেহলে চোৱা তাৰ মানে ইয়াত L কি বুজাইছে লিখি দিছো তেতিয়া সুবিধা হ'ব ইয়াত L মানে হ'ল কি বহুলক শ্ৰেণীৰ নিম্ন সীমা বহুলক শ্ৰেণীৰ নিম্ন সীমা চোৱা বহুলক শ্ৰেণীৰ নিম্ন সীমাটো কি চোৱা মই এই আগৰ উদাহৰণটোলৈ গুচি গৈছো আমাৰ যেটো উদাহৰণ আমি তাত পাইছিলো যেটো 14.1 ৰ 14.2 ৰ 1 নম্বৰ যেটো প্ৰশ্ন আছিল তাতটো বহুলক শ্ৰেণী কি আছিল বহুলক শ্ৰেণী আছিল তাত কিমান 35 ৰ পৰা কিমান 35 ৰ পৰা 45 তেনেহলে চোৱা বহুলক শ্ৰেণীৰ নিম্ন সীমাটো হ'ব কিমান 35 তাৰ মানে বহুলক শ্ৰেণীটো দুটা সীমা থাকিব এটা উচ্চ সীমা এটা নিম্ন সীমা নিম্ন মানে সৰুটো জানাই সহজ কথা গতিকে বহুলক শ্ৰেণীৰ নিম্ন সীমা হ'ল কিমান 35 গতিকে ইয়াত L মানে হ'ব বহুলক শ্ৰেণীৰ নিম্ন সীমা ৰবা ইয়াত যে F1 লিখা হৈছে F1 মানে কি F1 মানে হ'ল বহুলক শ্ৰেণীৰ বাৰংবাৰতা এটো তোমাক লিখিবা বহুলক শ্ৰেণীৰ কি বাৰংবাৰতা এটো ক'ত পাবা এটো তোমাৰ প্ৰশ্নটোতে পাবা প্ৰশ্নটো যোনটো শ্ৰেণীত এতিয়া চোৱা 35 ৰ পৰা 45 ৰ ভিতৰত তোমালোকৰ সেই প্ৰথম অনুশীলনীৰ প্ৰথম প্ৰশ্নটোৰ কথাই কৈছো 35 ৰ পৰা 45 ৰ দিয়াত বাৰংবাৰতা কিমান আছিল সেই প্ৰশ্নটোৰ কাৰণে 23 আছিল বাৰংবাৰতা গতিকে বহুলক শ্ৰেণীৰ বাৰংবাৰতাটো হ'ব F1 গতিকে F1 ৰ জায়গাত বহাব লাগিব বহুলক শ্ৰেণীৰ বাৰংবাৰতা তাৰ পিছত আহিলে F naught বা F0 মানে চোৱা F0 মানে হ'ব F1 মানে যদি বহুলক শ্ৰেণীৰ বাৰংবাৰতা হয় 1 তকৈ আগত থাকিব 0 হয় নাই গতিকে F0 মানে হ'ব বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বাৰংবাৰতা কি হ'ব এটো বহুলক শ্ৰেণীৰ আগৰটো শ্ৰেণীৰ বাৰংবাৰতা ঠিক আছে বহুলক শ্ৰেণীৰ আগৰটো শ্ৰেণী চোৱা বহুলক শ্ৰেণীৰ আগৰটো শ্ৰেণী কি হ'ব যদি আমি এই প্ৰশ্নটোত চাও ইয়াত দেখিছো বহুলক শ্ৰেণী আছিল 35 ৰ পৰা 45 তাত আছিল বাৰংবাৰতা 23 আৰু বহুলক শ্ৰেণীৰ আগৰটো শ্ৰেণী হৈছে কিমান 25 ৰ পৰা 35 তাৰ যেটো বাৰংবাৰতা তাত বাৰংবাৰতা কিমান আছে 21 তেনেহলে সেই প্ৰশ্নটোৰ কাৰণে F naught মানে হ'ব কি 21 গতিকে চোৱা এই L মানে কি গম পালো F1 মানে কি গম পালো F naught মানে কি গম পালো ইয়াত আহিলে twice F1 twice মানে ইয়াত 2 পূৰণ হৈ আছে F1 ৰ লগত গতিকে 2 into F1 বহালে হ'ল F naught টো কলোৱে এটা আহিলে F2 চোৱা F2 মানে কি হ'ব চোৱা যদি F1 মানে যদি বহুলক শ্ৰেণীৰ বাৰংবাৰতা হয় F naught মানে যদি বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বাৰংবাৰতা হয় কাৰণ একতকৈ আগত থাকে 0 তেনেহলে একতকৈ পিছত থাকে 2 তেনেহলে F2 মানে হ'ব কি বহুলক শ্ৰেণীৰ পিছৰ শ্ৰেণীৰ বাৰংবাৰতা অৰ্থাৎ এটো কি হ'ব বহুলক শ্ৰেণীৰ আগৰটোৰ জায়গাত খালি পিছৰ লিখিলে হ'ল পিছৰটো শ্ৰেণীৰ বাৰংবাৰতা এটো তোমালোকে বুজি পালা F2 মানে বুজি পালা এতিয়া থাকিলে H মানে কি আমি আগতে শিকিছো H মানে কি আছিল শ্ৰেণী দৈৰ্ঘ্য H হ'ল কি H ইকুৱেল কি শ্ৰেণী দৈৰ্ঘ্য ঠিক আছে
এইচ মানে হ'ল কি শ্ৰেণী দৈৰ্ঘ্য এটা শ্ৰেণী দৈৰ্ঘ্য মানে কি তুমি জানাই চোৱা এই বহুলক শ্ৰেণীটো আছিলে কিমান 35 পৰা 45 আছিলে হে এক নম্বৰ প্ৰশ্নটোৰ কাৰণে প্ৰশ্ন সাপেক্ষেটো বেলেগ হ'ব শ্ৰেণী দৈৰ্ঘ্য মানে শ্ৰেণীৰ উচ্চ সীমা বিয়োগ নিম্ন সীমা চোৱা ইয়াত 45 আছে আৰু 35 আছে তুমি যদি 45 পৰা 35 বিয়োগ কৰি দিয়া তেনেহলে তাৰ উত্তৰ কি পাবা তুমি ডেফিনেটলি ইয়াৰ উত্তৰ পাবা 10 তেনেহলে ইয়াত এইচ মানে কিমান হ'ব 10 হ'ব অৰ্থাৎ ইয়াত শ্ৰেণী দৈৰ্ঘ্য বুজাব কি শ্ৰেণী দৈৰ্ঘ্য কিহেৰে বুজাব এইচৰ দ্বাৰা বুজাব গতিকে তোমালোকৰ কাম হ'ল তোমালোকে বহুলক কৰি ফৰ্মুলাটো মনত ৰাখা এবাৰ মই ফৰ্মুলাটো কৈ দিছো বহুলক ইজ ইকুৱেল L প্লাছ F1 মাইনাছ F0 F0 টো F নট বুলি বহিব পাৰে F নট আকৌ কৈছো বহুলক সমান L প্লাছ F1 মাইনাছ F নট ডিভাইডেড বাই টুৱাইছ F1 মাইনাছ F নট মাইনাছ F2 ইনটু H এই সূত্ৰটোত মান বহাই দিলে বহুলক ওলাব আকৌ কৈছো বহুলক উলিয়াবৰ বাবে প্ৰশ্নত দিয়া তালিকাখনৰ পৰা প্ৰথম কি কৰিব লাগিব বহুলক শ্ৰেণী বাছিব লাগিব বহুলক শ্ৰেণী কোনটো হ'ব প্ৰশ্নত দি থোৱা শ্ৰেণী অন্তৰাল বিলাকৰ ভিতৰত যোনটো শ্ৰেণী অন্তৰালত সৰ্বোচ্চ বাৰম্বাৰতা থাকিব সেই শ্ৰেণী অন্তৰালটোকে বহুলক শ্ৰেণী বুলি বিবেচনা কৰা হ'ব আৰু বহুলক শ্ৰেণী উলিওৱাৰ পিছত এই সূত্ৰ প্ৰয়োগ কৰিলে এই সূত্ৰৰ মানবোৰ বহাই দিলে বহুলক ওলাব য'ত ইয়াত L মানে হৈছে বহুলক শ্ৰেণীৰ L মানে লোৱেষ্ট বহুলক শ্ৰেণীৰ নিম্ন সীমা সৰুটো তাৰমানে সৰু সীমাটো F1 মানে বহুলক শ্ৰেণীৰ বাৰম্বাৰতা F1 টো মনত ৰাখিলে বাকি কিটা মনত ৰব F1 হৈছে বহুলক শ্ৰেণীৰ বাৰম্বাৰতা F1 দে F5 নহয় কিন্তু F1 মানে বহুলক শ্ৰেণীৰ বাৰম্বাৰতা তেনেহলে F0 মানে বহুলকৰ আগৰ শ্ৰেণীৰ বাৰম্বাৰতা আৰু F2 মানে হৈছে বহুলক শ্ৰেণীৰ পিছৰ শ্ৰেণীৰ বাৰম্বাৰতা আৰু H মানে হৈছে শ্ৰেণী দৈৰ্ঘ্য ঠিক আছে গতিকে এই সূত্ৰত যদি আমি গোটেইখিনি মান পাতি দিও তেনেহলে বহুলক ওলাব গতিকে আজিৰ মই ভিডিওটো জাস্ট বহুলক উলিওৱাৰ মই সূত্ৰটো তোমালোকক শিকালো আৰু বহুলক কি হয় এই কথাটো মই কৈ দিলো বহুলক মানে কি যে এটা পৰ্যবেক্ষণত যিটো মান সৰ্বাধিক ভাৰ আবিৰ্ভাৱ হয় হেতুকে বহুলক বুলি কোৱা হয় গতিকে মই কাইলে পুনৰ এটা ভিডিও তোমালোকৰ বাবে লৈ আহিম আৰু তাত মই বহুলক উলিয়াই তোমালোকক দেখাম আৰু তোমালোকে আজি যদি কোনোবাই বিচাৰা নহয় যে মই শিকাই দিয়া ভিডিওটোৰ ওপৰত ডিপেন্ড কৰি তোমালোকে কৰি যদি চাব বিচাৰা তেনেহলে কৰি চাব পাৰা আৰু মোক ভিডিওৰ তলত এটা কমেন্ট দি দিবা পাৰিছানে নাই পৰা আৰু যদি কিবা সমস্যা হয় মোৰ লগত যোগাযোগ কৰিবা আকৌ নতুন এটা ভিডিওত কাইলে তোমালোকক পুনৰ লগ পাম ধন্যবাদ